এতিয়া এই ব্ৰহ্মা বিষ্ণু মহেশ্বৰ কিমান সুখী শ্ৰী বিষ্ণুজীৰ অৱতাৰ শ্ৰী কৃষ্ণজী শ্ৰী ৰামচন্দ্ৰজী শ্ৰী ৰামচন্দ্ৰৰ ৰূপত যেতিয়া ৰজা দশৰথৰ ঘৰত শ্ৰী বিষ্ণুজীৰ জন্ম হৈছিল ডেকা হ'ল ডেকা হোৱাৰ পিছত বিবাহ হ'ল বিবাহ হোৱাৰ পিছত বনবাস হ'ল বনবাসতে সীতাৰ হৰণ হ'ল অৰ্থাৎ তেওঁৰ পত্নীৰ ৰাৱণে হৰণ কৰিলে আৰু পিছত ৰাৱণৰ সৈতে যুদ্ধ হ'ল পুণ্যাত্মাসকল কোটি কোটি মানুহৰ মৃত্যু হ'ল তাত সীতাক উভতাই আনিলে উভতি অহাত বহুত আনন্দ উদযাপন হ'ল নগৰত বহুতো ঘিৰ চাকি জ্বলালে সীতা উভতি অহাৰ কাৰণে ৰাম উভতি অহাৰ কাৰণে ৰামে সীতাক উভতাই অনাৰ কাৰণে আপুনি এইমাত্ৰ চোৱা ভিডিঅ'টো সন্ত ৰামপাল গুৰু মহাৰাজৰ জ্ঞানৰ এক অংশ মাথোন অধিক তথ্যৰ বাবে ডাউনলোড কৰক সন্ত ৰামপালজী মহাৰাজ এপ আৰু সাবস্ক্ৰাইব কৰক সন্ত ৰামপালজী আসামিজ সৎসংগ ইউটিউব চেনেল।